Corona vaccine দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা এই সপ্তাহতে হয় দেশৰ 10টা চেণ্টাৰত পৰীক্ষা কৰা হ'ব corona vaccine দেশৰ Serum Institute উলিয়াইছে এই ভ্যাকচিন অক্সফোর্ড জেনিকাৰ সহযোগত উলিয়াইছে এই ভ্যাকচিনটো প্ৰথমটো পৰীক্ষা ইতিমধ্যে সফলতাৰে সম্পন্ন কৰা হৈছে আনটো পৰীক্ষা সফলতাৰে সম্পন্ন কৰিবলৈ বৰ্তমান যোজা চলাই থকা হৈছে Corona vaccine দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা এই সপ্তাহতে সম্পন্ন কৰা হ'ব দেশৰ 10টা চেণ্টাৰত পৰীক্ষা কৰা হ'ব corona vaccine দেশৰ Serum Institute উলিয়াইছে এই ভ্যাকচিন অক্সফোর্ড জেনিকাৰ সহযোগত উলিওৱা হৈছে এই ভ্যাকচিনটো প্ৰথমটো পৰীক্ষা ইতিমধ্যে সফলতাৰে সম্পন্ন কৰা হৈছে আৰু দ্বিতীয়টো পৰীক্ষা চলিত সপ্তাহতে সম্পন্ন হোৱাৰ বাবে ইতিমধ্যে থিৰাং কৰা হৈছে দেশবাসীৰ বাবে নিশ্চিতভাৱে এটি ভাল খবৰ কেৱল দেশবাসীৰ বাবে নহয় Corona vaccine যেহেতু বজাৰলৈ এতিয়া অহা নাই সফল ভ্যাকচিনৰ বাবে বৰ্তমান পৰীক্ষা নিৰীক্ষা অবিৰাম গতিত চলাই থকা হৈছে দেশৰ 10টা চেণ্টাৰত পৰীক্ষা কৰা হৈছে Corona vaccine দেশৰ Serum Institute উলিয়াইছে এই ভ্যাকচিন অক্সফোর্ড জেনিকাৰ সহযোগত উলিওৱা হৈছে এই ভ্যাকচিনটো ইতিমধ্যে আমি জনাইছো প্ৰথমটো পৰীক্ষা সফলতাৰে সম্পন্ন কৰা হৈছে আৰু দ্বিতীয়টো পৰীক্ষা চলিত সপ্তাহতে সম্পন্ন কৰাৰ বাবে বৰ্তমান যোজা চলাই থকা হৈছে বিজেপিত নাই কোনো দলীয় বিসম্বাদ উচ্চাকাংক্ষা বা নিম্নকাংক্ষা থাকিলেও পিতৃমাতৃয়ে জন্ম দিয়া হিচাপে চলিব লাগিব আমিনগাঁৱত উপস্থিত হৈ এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আনহাতে কৰোনা সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত এতিয়াও কমা নাই কৰোনাৰ প্ৰাদুৰ্ভাৱ সেপ্টেম্বৰ মাহত পুনৰ লকডাউনৰ ইংগিত প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে পৰিস্থিতি অধিক অৱনতি ঘটিলে পুনৰ হ'ব পাৰে লকডাউন অহা মাহৰ লকডাউন নিৰ্ভৰ কৰিব জনতাৰ ওপৰত ৰাজ্য কোভিডৰ প্ৰটোকল মানি চলিলে হ্ৰাস পাব কৰোনাৰ সংক্ৰমণ অন্যথা অধিক জটিল হৈ পৰিব ৰাজ্যৰ পৰিস্থিতি লগতে 3-4 মাহৰ ভিতৰত কৰোনাৰ ভ্যাকচিন অসম আহি পোৱাৰ আশা ব্যক্ত কৰে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই Corona সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনতাৰ ওপৰত নিৰ্ভৰ কৰিব অহা মাহৰ লকডাউন যদিহে কৰোনাৰ সংক্ৰমণ অব্যাহত থাকে ৰাজ্য যদি সতৰ্ক নহয় ৰাজ্য যদি সচেষ্ট নহয় তেতিয়া হলে পুনৰ ৰাজ্যত লকডাউনৰ ইংগিত প্ৰদান কৰিলে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এই ইংগিতেৰে ৰাজ্যক সতৰ্কবাণী প্ৰেৰণ কৰিলে মন্ত্ৰীগৰাকীয়ে এটো কত বিবাদ নাই এটো আপোনালোকৰ মূৰতে থকা বিবাদ তেনেকুৱা কোনো বিবাদ বিজেপিত নাই বেলেগ কোনবা পাৰ্টিত আছে মই ক'ব নোৱাৰো কৰোনা শেষ হৈ যোৱা নাই গতিকে যি স্বাভাৱিক জীৱন ঘূৰি আহিছে সেইটো ধৰি ৰাখা আৰু নৰখাটো মানুহৰ ওপৰত কথা মানুহে যদি সামাজিক দূৰত্ব বজাই নাৰাখে মাস্ক ব্যৱহাৰ নকৰে তেতিয়ালে যিটো স্বাভাৱিক অৱস্থা ঘূৰি আহিছে 15 দিন পিছত হেতু আকৌ অস্বাভাৱিক হৈ যাব আকৌ লকডাউন আদিৰ কথা আহি যাব সেই কাৰণে ৰাইজে যদি বিচাৰে যে আমি স্বাভাৱিক জীৱন যাত্ৰাটো অব্যাহত ৰাখো তেতিয়াহলে মাস্ক আৰু সামাজিক দূৰত্ব আমি বজাই ৰাখিব লাগিব ভ্যাকচিন প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছে যে 3টা ভ্যাকচিনৰ পৰীক্ষা খুব আগভাগত আছে এডভান্স ষ্টেজত আছে গতিকে 3-4 মাহৰ ভিতৰত ডেফিনেটলি ভ্যাকচিন আহিব বুলি আশা কৰিব পাৰো কিন্তু এবিলাক কথা বহুতেতো খোলাকৈ নকয় যে কাৰ কিটো কিমান পৰ্যায়ত আগবাঢ়ি আছে কা আন্দোলনত ভাগ লোৱাটো আবেগিক সিদ্ধান্ত আছিল মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত ক্ষমা বিচাৰি আকৌ বিজেপিমুখী হল অভিনেতা যতীন বৰা সোমবাৰে সংবাদমেল সম্বোধন কৰি আকৌ বিজেপি যোগদান কৰাৰ কথা উল্লেখ কৰিলে অভিনেতা যতীন বৰাই নাগৰিকত্ব সংশোধনী আন্দোলনৰ সময়ত বিজেপি ত্যাগ কৰাৰ সিদ্ধান্ত আবেগিক আছিল বুলি উল্লেখ কৰি কয় যে কাৰ আন্দোলনত ভাগ লোৱাটো আবেগিক সিদ্ধান্ত আছিল তথা ভুল সিদ্ধান্ত আছিল আন্দোলন কৰি একাংশ ৰাজ্যসভাৰ সাংসদ হল একাংশই এতিয়া ৰাজনৈতিক দল গঠন কৰিব আৰু বিদেশীক ৰঙা দলিচা পাৰি দিয়া কংগ্ৰেছ আৰু IMDT এক্ট বাতিলৰ বিৰোধিতাৰে জন্ম হোৱা AIDF এতিয়া অসমীয়াৰ জাতীয়তাবাদৰ পক্ষ লৈছে মোৰ আবেগিক সিদ্ধান্ত আছিল অসমত বিজেপিৰ বিকল্প নাই যতীন বৰাৰ ঘোষণা বিজেপিত মই এতিয়াও আছো আগলৈও থাকিম কালি এক সংবাদমেল সম্বোধন কৰি যতীন বৰাই পুনৰ বিজেপি যোগদানৰ ইচ্ছাৰ কথা প্ৰকাশ কৰে কা আন্দোলনত ভাগ লোৱাটো তেওঁৰ আবেগিক তথা জীৱনৰ আটাইতকৈ ভুল সিদ্ধান্ত আছিল বুলি ব্যক্ত কৰে যেতিয়া মই পিতৃগ্ৰস্ত হৈ পেলাই সেইটো সময়ত মই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিলো তাৰ কেইদিনমান পিছতে মই যেতিয়া বিবেকেৰে পৰিচালিত হলো যে মোৰ আবেগৰ কথা মই বুজি পালো যে মই সিদ্ধান্তটো মই সলনি কৰিলো মই লগে মই মোৰ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিবৰ কাৰণে মই আমাৰ সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়ালৈ মই পত্ৰ প্ৰেৰণ কৰিছিলো আৰু বিজেপি দলত মই আগতেও আছো
এতিয়াও আছো, ভৱিষ্যতেও থাকিম। ৰমেন ডেকাই কৈছে যে আপুনি সুবিধাবাদী, বিজেপি দললৈ যাব নালাগে বুলি কৈছে। চাওক, এতিয়া ৰমেন দা আমাৰ দলৰ জ্যেষ্ঠ নাগৰিক, জ্যেষ্ঠ নেতা, আৰু তেখেতৰ প্ৰত্যেকটো কথা মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিম। আৰু বিজেপি দলত মই আগতেও আছিলোঁ, এতিয়াও আছোঁ, ভৱিষ্যতেও থাকিম। প্ৰত্যেকটো কথাই তেওঁলোকৰ আশীৰ্বাদ হিচাপে মই গ্ৰহণ কৰোঁ। অকল ৰমেন দা বুলিয়ে নহয়, যিসকলে মোক ট্ৰল কৰিছে বিভিন্ন ধৰণে, সেয়া মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিম। মই আৱেগিকভাৱে লোৱা এটা সিদ্ধান্তত মই এনেকৈ বশৱৰ্তী হৈছিলোঁ। কিন্তু মই জানো যে মই যিটোত আছিলোঁ, শিল্পী কলাকুশলী হৈ মই কাম কৰাৰ মোৰ প্ৰয়োজনবোধ আছে চৰকাৰখনত। মই তথাপিও মই প্ৰথম কথা এজন চলচ্চিত্ৰ অভিনেতা হিচাপে স্ক্ৰীণত অভিনেতাজনৰ বাহিৰেও মই কাৰোবাৰ স্বামী হয়, কাৰোবাৰ দেউতাক হয়, কাৰোবাৰ ঘৰত এটা পৰিয়ালৰ, এইটো সময়ত কেনেকুৱা এটা কিছুমান মানুহে পৰিৱেশ সৃষ্টি কৰিলে, এইটো মই আপোনালোকক প্ৰকাশ কৰিব নোৱাৰিম। মানুহৰ মানে বাক স্বাধীনতাটো নোহোৱা কৰি দিছিল কিছুমান মানুহে, বাধ্যত পৰি পেলাই যি ধৰণৰ কাম মোৰ লগত কৰোৱা হৈছিল, এইটো মোৰ লগতে নহয়, প্ৰত্যেকজন মানুহকে কৰা। আৰু ইফালে আজি বিজেপিত যোগদান কৰিব অভিনেত্ৰী আশা বৰদলৈয়ে। কা আন্দোলনতো যোগদান কৰিছিল আশা বৰদলৈয়ে। বিজেপিৰ মুখ্য কাৰ্যালয়ত আজি যোগ দিব আশা বৰদলৈয়ে। উপস্থিত থাকিব সভাপতি ৰঞ্জিত কুমাৰ দাস। অভিনেত্ৰীগৰাকীৰ লগতে একাংশ বিশেষ ব্যক্তিয়েও আজি যোগদান কৰিব গেৰুৱা দলটোত। আজি বিজেপিত যোগদান কৰিব অভিনেত্ৰী আশা বৰদলৈয়ে। আমি যতীন বৰাৰ কথা ইতিমধ্যে জনাইছোঁ। সংবাদমেলত মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মালৈ ক্ষমা খুজি বিজেপিত পুনৰ যোগদানৰ ইচ্ছাৰ কথা প্ৰকাশ কৰে যতীন বৰাই। কা আন্দোলনত ভাগ লোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক সিদ্ধান্ত আছিল তেওঁৰ। অতি আৱেগিক সিদ্ধান্তৰ কথা উল্লেখ কৰিছিল যতীন বৰা। আৰু শেহতীয়াকৈ কা আন্দোলনতে ভাগ লোৱা অভিনেত্ৰী আশা বৰদলৈয়েও আজি আনুষ্ঠানিকভাৱে যোগদান কৰিব বিজেপি দলত। বিজেপিৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিব আশা বৰদলৈয়ে। উপস্থিত থাকিব সভাপতি ৰঞ্জিত কুমাৰ দাস। অভিনেত্ৰীগৰাকীৰ লগতে একাংশ বিশেষ ব্যক্তিয়েও আজি গেৰুৱা দলত যোগদান কৰিব। চিৰাঙৰ কাজল গাঁৱত UPPLত যোগদান কৰিলে অৰ্ধশতাধিক লোকে। কদমতল মণ্ডল কংগ্ৰেছৰ সভাপতি সম্পাদককে আদি কৰি BPF গণ সুৰক্ষা পাৰ্টিৰ অৰ্ধশতাধিক লোকে যোগ দিলে UPPL দলত। কাজলগাঁও সমষ্টিৰ UPPL প্ৰাৰ্থী ৰৌনগৌৰা নাৰ্জাৰীয়ে গামোচা পিন্ধাই সকলোকে আদৰণি জনায় আৰু পৰিৱৰ্তনৰ স্বাৰ্থত কাম কৰি যাবলৈ আহ্বান জনায়। ইফালে দলীয় অন্তঃকণ্ডলৰ বাবে দল ত্যাগ কৰি UPPLত যোগদান কৰা বুলি জানিবলৈ দিয়ে কংগ্ৰেছৰ সদস্যসকলে। কাজলগাঁও সমষ্টিৰ অন্তৰ্গত কদমতলা মণ্ডল কংগ্ৰেছৰ যিমান কৰ্মী আছে, নৰেশ চন্দ্ৰ ৰায় তেখেতৰ নেতৃত্বত 30জনীয়া দল আমাৰ UPP দলত যোগদান কৰিলে আৰু তেওঁলোকক আমি আজি UPP দলৰ হৈ আদৰি ল'লোঁ। ইয়াৰ বাহিৰেও আদিবাসী সম্প্ৰদায় আৰু ৰাজবংশী সম্প্ৰদায়ৰ GSP আৰু আমাৰ মানে BPFৰ কেইজনমান সদস্যই আমাৰ দলত যোগদান কৰিলে আৰু তেওঁলোকক আমি আমাৰ UPP দলত আমি আদৰি ল'লোঁ। আৰু এইটো এটা পৰিৱেশ, সকলো দিগতে ৰাইজে পৰিৱৰ্তন বিচাৰিছে। ওদালগুৰিৰ পৰা শ্ৰীৰামপুৰলৈকে পৰিৱৰ্তনৰ ঢৌ এতিয়াও চলি আছে। হাজাৰ হাজাৰ ৰাইজে পৰিৱৰ্তনৰ স্বাৰ্থত BPFৰ 15টা বছৰ BPFৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰী, দমন নীতি ইয়াৰ পৰা মুক্ত বিচাৰিছে আৰু বিকল্প দল, বিকল্প চৰকাৰ হিচাপে এইবাৰ UPPL দলক আঁকোৱালি ল'বলৈ সকলো ৰাইজে উঠি পৰি লাগিছে। গতিকে এই মুহূৰ্তত সকলো ৰাইজে UPPL সহায়ৰ আগবাঢ়িছে। সেইকাৰণে আমি ক'ব পাৰোঁ যে UPPL দলৰ এইবাৰ। ড্ৰাগছ আসক্ত ছাত্ৰৰ মৃত্যুক লৈ তেজপুৰত তীব্ৰ উত্তেজনা। ড্ৰাগছ সেৱনৰ ফলত মৃত্যুক আঁকোৱালি লৈছে 20 বছৰীয়া কবিৰ নাথ নামৰ এজন যুৱকে। ছাত্ৰজনৰ মৃত্যুৰ বাবে নিহাল বৰা আৰু কেইবাজনো যুৱকক জগৰীয়া কৰিছে পৰিয়ালে। ইতিমধ্যে কবিৰৰ পৰিয়ালে আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। 14 আগষ্টৰ নিশা নিহাল বৰাৰ ঘৰত কটাইছিল কবিৰে। 15 আগষ্টৰ পুৱা আঘাতপ্ৰাপ্ত হৈ মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছিল কবি নামৰ ছাত্ৰজনক। মুমূৰ্ষু অৱস্থাত ছাত্ৰজনক ভৰ্তি কৰোৱা হৈছিল কনকলতা অসামৰিক চিকিৎসালয়ত। কিন্তু চিকিৎসালয়তে মৃত্যুক আঁকোৱালি লয় কবিৰ নাথে। ইপিনে কবিৰৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে। তেজপুৰৰ মুঢ়া তেতেলিত মাতৃৰ সৈতে মোমায়েকৰ ঘৰত থকা কবিৰে পৰিয়ালৰ অজ্ঞাতে সেৱন কৰিছিল মাৰাত্মক ড্ৰাগছ। মৃত্যুৰ পিছত চিকিৎসকৰ ভাষ্যই হতভম্ব কৰি তুলিলে পৰিয়ালক। ইপিনে কবিৰৰ দৰে যাতে আন যুৱকৰো মৃত্যু নহয় তাৰ বাবে আৰক্ষী কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী পৰিয়ালৰ। তেজপুৰ মহাবিদ্যালয়ত অধ্যয়নৰত আছিল যুৱকজন। পঢ়া শুনাৰ লগতে সংগীতৰ লগতো জড়িত আছিল কবিৰ নাথ। কাপোৰ কানি নাই, মুখত পেন ওলাই
ইমাৰ্জেঞ্চিত পেলাই থৈছে মোৰ ল'ৰা একোৱে নাই মোৰ ল'ৰা কাপোৰ কানি নাই মোৰ কোন বাবু গ'ল মোক ৰাতিপুৱা ল'ৰাটোক পাইছোঁ কেনেকৈ 11টাত ফোন কৰিছে কৈছে কি কবিৰত কিবা হৈছে মোৰ কি হৈছে এই কৈছে মোক কৈ যোৱা বাবা কৈছে মই আহিলোঁ হস্পিটাল ল'ৰাটোৰ কাপোৰ কানি নাই মোৰ বৰ কাপোৰ কানি বুকুৰ কাপোৰো নাই মেলি মোকো সিহঁতে লৈ ভৰ্তি কৰিছে মোক পিছত জনাইছে নি কেনেকৈ ল'ৰাটো ইমাৰ্জেঞ্চি ৰুমত পেলাই ৰাখি দিছে মুখতি পেঞ্চন ওলাই আছে তাৰমানে ঘৰতে হৈছে মাকো ঘৰতে আছে মই কি খাইছে কি কৈছে বিয়াৰ আৰু কিবা ভাং এনেকৈ ক'লে মই মাকক সুধিছোঁ নাই ভাইটিৰ ওচৰত কৈছে আপুনি ক'ত আছে আপোনাৰ ল'ৰা আৰু আমাৰ যে ৱাচিমত সোমাই পাৰ্টি কৰিছে কৈছে মই নাজানো মই ভাত দি মই ৰুমত শুই আছোঁ এইটো কেনেকৈ মাক এইটো ড্ৰাগছ আসক্ত বুলি আমি সন্দেহ কৰিছোঁ ইয়াৰ কালপিতৰ পৰা নিহাল বৰাৰ লগত 2-4জন আৰু আছে আমি গম পাইছোঁ কিন্তু তেওঁলোকৰ নামকৰণ আমি কৰিব নোৱাৰোঁ যিহেতু আমি তেওঁলোকক দেখা নাই এই নিহাল বৰা মানে মেইন কালপিত নিহাল বৰাই ফোনযোগে মাতি নিছে যে নিহাল বৰাই আৰু ইয়াৰ পষ্টমৰ্টম ডক্টৰে কোৱা মতে মূৰৰ পিছফালে দুখ পাইছে আৰু কিডনীত দুখ পাইছে তাৰমানে আমি সম্ভাৱনা কৰোঁ সম্প্ৰতি অগপৰ দখলত থকা 14টা সমষ্টিক কোনো কাৰণতে এৰি নিদিয়ে অগপই 27 আগষ্টত দলটোৰ সাধাৰণ সভা অনুষ্ঠিত হ'ব দলৰ আমবাৰীৰ সদৰত জিলা পৰ্যায়ৰ বিষয়ববীয়াৰে অনুষ্ঠিত সভাৰ অন্তত দলৰ নেতৃত্বই এই কথা ঘোষণা কৰে কালিৰ অগপৰ বৈঠকত দলটোৱে গ্ৰহণ কৰে এই সিদ্ধান্ত হাজোৰ কংগ্ৰেছ নেতা দুলু আহমেদে শীঘ্ৰে অগপত যোগদান কৰিব আনহাতে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীয়েও যোগদান কৰিব অসম গণ পৰিষদ দলত অগপৰ বৈঠকৰ পিছত সাংবাদিকৰ আগত দলৰ সাধাৰণ সম্পাদক কমলা কলিতাই এই কথা ঘোষণা কৰে কংগ্ৰেছ ইউডিএফৰ মিত্ৰতাৰ কাৰণে আমাৰ দলত আমি লাভান্বিত হ'ম আমাৰ কোনো ক্ষতি নহয় আমি লাভান্বিত আমাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী আৰু তেওঁৰ কেইবাগৰাকী সতীৰ্থ আৰু আমাৰ অন্যান্য ৰাজনৈতিক মানে দলৰো কিছু সতীৰ্থ আছে আৰু আমাৰ আৰু বহুত যুৱকো আমাৰ অসম গণ পৰিষদত যোগদান কৰিবৰ কাৰণে আছে আমি অধিৱেশনৰ পিছতে আপোনালোকক বহুত ভাল খবৰ দিম আৰু এটা আলোড়নৰ সৃষ্টি হ'ব যে আপোনালোকে হয়তো বহুত মানে মিডিয়াই কল্পনা নকৰা তেনেকুৱা ব্যক্তিও আমাৰ লখিমপুৰত এতিয়া এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বন্যাৰ্তই বালিৰ মাজত গাঁত খান্দি লেতেৰা ঘোলা পানীৰে তৃষ্ণা নিবাৰণ কৰিবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজে নিমিষতে সকলো থান বান কৰি পেলালে শিঙৰাৰ বলিয়া বানে এতিয়া বানপানীৰ মাজত এফালে সহাৱস্থান কৰিবলগীয়া হৈছে কিন্তু তাৰ সমান্তৰালকৈ এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এইসকল দুৰ্ভগীয়া বানাক্ৰান্তই আগবঢ়াইছো লখিমপুৰৰ পৰা আমাৰ সাংবাদিক সঞ্জীৱ লাহনৰ এক বিশেষ ৰিপৰ্ট ইতিমধ্যে শিঙৰা নদীৰ বানৰ কথা আমি বাৰম্বাৰ দেখুৱাই আছো লখিমপুৰৰ পৰা বহু পৰিয়াললৈ অমানিশা নমাই আনিলে শিঙৰা নদীৰ বানে মই এটা পৰিয়ালৰ ওচৰত উপস্থিত আছো যিটো পৰিয়ালে নেকি সকলোখিনি হেৰুৱাই পেলালে আৰু অন্ততঃ প্ৰথমে দেখুৱাম যে কি পৰিৱেশত এই পৰিয়ালটোৱে পানী খাই আছে চাওক এটা গাঁতৰ পৰা ঘৰৰ কাষতে থকা এটা নাট আৰু এই নাটটোতে এতিয়া নাটটোৰ পৰাই এই সকলো লোকে পানী প্ৰয়োজনীয় যিকণ তেওঁলোকৰ পিয়াহৰ পানী সেইকণ যোগাৰ কৰিব লগা হৈছে তেওঁলোকৰ দিন কিন্তু এনেকুৱা নাছিল তেওঁলোক সচ্ছলভাৱে জীয়াই আছিল নদীখনৰ বানে ইতিমধ্যে সকলোখিনি শেষ কৰি পেলালে আমি খোৱা পানীৰ কথা ক'লোঁ দেখুৱাবলৈ যত্ন কৰিলোঁ দৃশ্যটো যে এটা নাদৰ পৰা পানী খাবলগীয়া হৈছে বানাক্ৰান্তসকলে এইবাৰ ঘৰৰ ভিতৰৰ পৰিৱেশ মোৰ সহযোগীৰ সৈতে মই দেখুৱাবলৈ যত্ন কৰিম যে চাওক চৌপাশে কেৱল বালিময় ইয়াত এখন 7 পুৰুষীয়া ঘৰ এখন আছিলে ইয়াত সকলোখিনি ফলে ফুলে উভয় নদী আছিলে কিন্তু এতিয়া এই ঘৰখনত একো নাই মৰুভূমি সদৃশ মই ভিতৰৰ পৰিৱেশ দেখুৱাম তাৰপিছতে মই যুগ্ন আৰু মণিকাৰ লগত কথা পতাৰ চেষ্টা কৰিম যে বান আহি তছনছ কৰি পেলালে সকলোখিনি ঘৰৰ সকলোখিনি সামগ্ৰী নাই একো নাই ইয়াত সকলোখিনি শেষ সকলোখিনি বানত উটি গুচি গ'ল এই পৰিয়ালটোৰ যি বহুদিনীয়া কষ্টৰ তেওঁলোকৰ কষ্টৰে গোটাইছিলে সা সম্পত্তি গোটেইখিনি বানত উটুৱাই লৈ গুচি গ'ল মোৰ লগত যুগ্ন আৰু মণিকা আছে মই প্ৰথমতে মণিকাৰ লগত কথা পাতিম আমি পানী খোৱা দৃশ্যটো দেখিলোঁ আপোনালোকক খোৱা পানী অকণো যোগাৰ দিয়া নাই নেকি এতিয়ালৈকে কোনো যোগাৰ দিয়া নাই একোৱে দিয়া নাই আমাক হয় গাঁওবুঢ়া কৈছিলে মানে ইয়াত টিউবৱেল বহাব বুলি কালি কিবা ফটো তুলি পেলাই লৈ গৈছিলে আৰু আজি শুনিলোঁ কি আমাৰ ইয়াত বোলে বানপানী হৈ থাকে উটাই লৈ যাব সেইটো পানী ক'ৰ পৰা খাইছে আমি দেখিছোঁ এনেকৈ খাই আছে এনেকাই খাই আছো এতিয়া উপায় নাই আৰু এইখিনিতো খাব পৰা পানী নহয় বেয়া পানী এতিয়া উপায় নাই এইটো আমাক খাবলগীয়া হৈছে আৰু এতিয়া ঘৰত মানুহ কিমান আছে আপোনালোকৰ আমাৰ 4জন আছে 4জন আছে হয় কোন ল'ৰা ছোৱালী আছে
দুটা ল'ৰা আছে আৰু আমি দুই বুঢ়া বুঢ়ী আছো। আজিতো 5 দিন হৈ গ'ল, 5 দিনে আপোনালোকে এনেকুৱা বেয়া পানী খাই আছে? হয়, এনেকুৱাই খাই আছো। খোৱা বোৱা ভাত পানী ক'ৰ পৰা খাইছে? এই মানে আনি দিয়ে, মা আনি দিয়ে, ভাইটি আনি দিয়ে, ভণ্টি আনি দিয়ে, এনেকুৱা। আজিও ভণ্টি আনি পেলাই খুৱাই গুচি গ'লগৈ। এতিয়া চব লৈ গ'ল, বচাব নোৱাৰিলোঁ। ৰাস্তাৰ কাষতে আছিলে পানী, এনেকৈ ঘপককৈ আহি গ'ল, একো বচাব নোৱাৰিলোঁ আমি। চব লৈ গ'ল গোটাখিনি। ইমান দিনীয়া কষ্ট কৰি ঘৰখন বনাইছিলে, কিন্তু নিমিষতে সকলোখিনি শেষ হৈ গ'ল ন? চব শেষ হৈ গ'ল, চব গুচি গ'ল। ইমান কষ্ট কৰি খেতি চেতি কৰিছিলে, এইকেইটা চব ধান চান লৈ গ'ল। এতিয়া খাবলৈ একো নাই। এতিয়া ৰিলিফ চিলিফ দি আছে, এইকেইটা খাই আছোঁ। ইয়াৰ পিছত কি কৰিব? ৰিলিফ দিয়াটো এটা সময়ত বন্ধ হ'ব। হাজাৰা চাজাৰা কৰি খাই থাকিম আৰু। খাব লাগিব আৰু। হয়, এতিয়া বাচ্চাকেইটাকো চাব লাগিব। আমাক কি সুবিধা দিয়ে, চৰকাৰৰ ফালৰ পৰা কি পাওঁ সেইটোকে আৰু পাম আৰু এতিয়া। হয়, চৰকাৰৰ মুখলৈ চোৱাৰ বাহিৰে এতিয়া উপায় নাই, একো নাই আৰু। হয়, এয়া হ'ল মণিকা আৰু যুগ্নুৰ পৰিয়ালৰ কথা মই দেখুৱাবলৈ যত্ন কৰিলোঁ। কেৱল এইটো পৰিয়ালেই নহয় যে শিঙৰা নদীৰ বানত ইতিমধ্যে 30 নং FC গ্ৰাণ্ট সমূলঞ্চে গোটেই গাঁওখন শেষ হৈ গুচি গ'ল। বহু পৰিয়াল এনেকুৱা আছে আৰু তেওঁলোকক এতিয়া চৰকাৰৰ সহায় অতীৱ প্ৰয়োজন। কেৱল তেওঁলোকে সহায়ৰ কাৰণে চকুলে হাতলৈ মুখলৈ চাই থাকিব লগা হৈছে চৰকাৰৰ। আৰু চৰকাৰে যদি সঁচাকৈ এই সকলো হতভগীয়া দুৰ্ভগীয়া পৰিয়ালক চিনি পায়, তেতিয়াহ'লে তেওঁলোকক উদ্ধাৰ কৰিব। কিন্তু তাত আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, এই 5 দিনেও কিন্তু এইসকলৰ মুখত এটুপি পিয়াহৰ পানী দিব পৰা নাই চৰকাৰৰ প্ৰতিনিধিয়ে। সামগ্ৰীত বিদ্যুৎস্পৃষ্ট হৈ 2জন লোকৰ কৰুণ মৃত্যু। বিদ্যুতৰ তাঁৰ ছিগি 2 যুৱকৰ কৰুণ মৃত্যু হয়। বিদ্যুৎস্পৃষ্ট হৈ আহত হয় এটি 7 বছৰীয়া শিশু। বিদ্যুৎস্পৃষ্ট হৈ নিহত যুৱকদ্বয় হৈছে মুজম্মল ইছলাম আৰু ৰছিদুল ইছলাম। আহত শিশুটিক হাস্পতালত ভৰ্তি কৰোৱা হয়। শক্তি বিভাগৰ গাফিলতিৰ বাবেই এই অঘটন সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হয়। পূব লৰিমুখত সংঘটিত হয় এই শোকাবহ ঘটনা। বিদ্যুতৰ তাঁৰ ছিগি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় 2জনকৈ লোকৰ। পৰৱৰ্তী খবৰ। দীৰ্ঘদিনীয়া লকডাউনত ক্ষতিগ্ৰস্ত হ'ল গ্ৰাম্য অৰ্থনীতি। সাপ্তাহিক বজাৰত ক্ষুদ্ৰ ব্যৱসায় কৰি জীৱন জীৱিকা চলোৱা বহু পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থা। বিগত 4 মাহে বন্ধ হৈ আছে শোণিতপুৰৰ মিছামাৰীৰ গৰুবন্ধা সাপ্তাহিক বজাৰ। সম্প্ৰতি বজাৰ গৃহসমূহ ভাঙি জৰাজীৰ্ণ হোৱাৰ লগতে হাবি জংঘলেৰে ভৰি পৰিছে। মৰিশালী সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে বজাৰত। আনলক 3.0 নিৰ্দেশনা অনুসৰি প্ৰায়বোৰ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰিছে যদিও গ্ৰামাঞ্চলৰ সাপ্তাহিক বজাৰসমূহ খোলাৰ কোনো স্পষ্ট নিৰ্দেশনা প্ৰদান কৰা নাই। এই সন্দৰ্ভত আমি আগবঢ়াইছো মিছামাৰীৰ পৰা আমাৰ সাংবাদিক হৰেণ ভূমিজৰ এক ৰিপৰ্ট। মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ মিছামাৰীৰ যি গৰুবন্ধাৰ সাপ্তাহিক বজাৰত। এই সাপ্তাহিক বজাৰত বিগত 4 মাহ ধৰি বন্ধ হৈ পৰিছে আৰু ইয়াত বজাৰখনৰ সৈতে জড়িত যিসকল লোক ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি যিসকলে থলুৱা সা সামগ্ৰী বিক্ৰী কৰে, সেইসকলৰ যেন পানীত হাঁহ নচৰাৰ অৱস্থা সৃষ্টি হৈছে। মই এই বজাৰৰ সামগ্ৰিক পৰিৱেশ দেখাম কেনেধৰণে আচলতে এই বজাৰৰ যি বাসগৃহ আছে, বাসগৃহৰ পৰা আৰম্ভ কৰি চাৰিওদিশে যেন বিধ্বস্ত হৈ পৰিছে, যেন নিমাওমাও পৰিৱেশ। এসময়ত এই বজাৰত সদমদম পৰিৱেশৰ সৃষ্টি হয়, কিন্তু আজি যেন এক মৰিশালীৰ সদৃশ পৰিৱেশ, চৌদিশে কেৱল নিমাওমাও পৰিৱেশ। আৰু ইয়াৰ যি বাসগৃহ আছে, এই বাসগৃহসমূহ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে, হাবি জংঘলেৰে ভৰি পৰিছে। আমি দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য। এয়া হৈছে শোণিতপুৰ জিলাৰ মিছামাৰীৰ যি গৰুবন্ধা সাপ্তাহিক বজাৰৰ দৃশ্য। চৰকাৰৰ আচলতে এই ক্ষেত্ৰত দৃষ্টি দিব লাগে, কাৰণ এই বজাৰসমূহৰ সৈতে বহু লোকৰ জীৱন জীৱিকা জড়িত হৈ আছে। কিন্তু বিগত 4 মাহ ধৰি বজাৰ আচলতে বন্ধ হৈ পৰাত বহুতৰে জীৱন জীৱিকা যেন স্তব্ধ হৈ পৰিছে। তেওঁলোকে কেনেধৰণে পৰিয়াল পোহপাল দিব সেয়াক লৈ চিন্তিত হৈ পৰিছে। আমি কথা পাতিম এই বজাৰখনৰ সৈতে জড়িত ব্যক্তিৰ সৈতে। কি ক'ব? চাওক, আমাৰ স্থানীয় যি মানে গ্ৰাম্য অৰ্থনীতি তাৰ ভেটিস্বৰূপ হ'ল এই সাপ্তাহিক বজাৰ। ঢেকিয়ালী সমষ্টি আৰু ৰাঙাপাৰা সমষ্টিৰ এক গুৰুত্বপূৰ্ণ বজাৰ হ'ল এই গৰুবন্ধা সাপ্তাহিক বজাৰ। কিন্তু অতি দুখৰ কথা যে কি ক'ব, এই মহামাৰীৰ কালচোৱাত যোৱা মাৰ্চ মাহৰ পৰা আজিলৈকে প্ৰায় 6 মাহ ধৰি এই বজাৰখন বন্ধ হৈ আছে। আৰু এতিয়া লকডাউন আনলক 3 ষ্টাৰ্ট হৈছে, কিন্তু আনলক 3 ষ্টাৰ্টতো আমাৰ সাপ্তাহিক বজাৰসমূহ খুলিবলৈ পাৰ্মিশ্যন দিয়া নাই। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে আমাৰ এই বজাৰখন সোনকালে খুলি দিব লাগে, কাৰণ এইখন এখন থলুৱা আৰু এই আমাৰ স্থানীয় লোকসকলৰ এখন বজাৰ। ইয়াতে তেওঁলোকে নিজৰ উৎপাদিত সামগ্ৰী
কৃষিজাত সামগ্ৰী তেওঁলোকে আনি ইয়াতে কিনা বেচা কৰে আৰু সেইখিনিতে তেওঁলোকৰ পৰিয়ালসমূহ পোহপাল দিয়ে। আমি আজি অতি দুখৰ কথা যে মানে কেইবাগৰাকীও আমাৰ উইড' মহিলাই ইয়াতে কাপোৰৰ ব্যৱসায় কৰে। আমাক এতিয়া লগ পাই কৈ আছে যে দাদা আমি কি কৰিম, কেনেকৈ সংসাৰ চলাম, আমাৰ ল'ৰা ছোৱালী আছে। ঠিক তেনেকৈ সৰু সৰু ব্যৱসায়ীসকল আছে, ইমান কষ্টত তেওঁলোক আছে যে কোনোবাই এতিয়া ফুটপাথত দোকান ষ্টাৰ্ট কৰিছে কিন্তু চলা নাই। এই আমাৰ এইখিনি মানুহৰ ইয়াৰ যিখিনি ব্যৱসায়ী আছে তেওঁলোকে ইয়াত বৃহস্পতিবাৰে বজাৰখন হয় আৰু তেওঁলোকে ৰখি থাকে খুব আশাৰে যে বৃহস্পতিবাৰ আহিব সাপ্তাহিক বজাৰ, আমি তালৈ যাম, এই বস্তুটো বেচিম আৰু এইটো কাম আমি কৰিম। কিন্তু অতি দুখৰ কথা যে বজাৰখন নোহোৱাৰ বাবে এতিয়া ইয়াৰ যিখিনি স্থানীয় ৰাইজ একচুৱেলি ব্যৱসায়ী নহয়, কিনা মানুহসকলো ক্ৰেতাসকলো ইয়াত অসুবিধাত পৰিছে। বজাৰসমূহৰ ওপৰতে যিসমূহ থলুৱা তথা ক্ষুদ্ৰ ব্যৱসায়ী আছে তেখেতসকলে জীৱন যাপন কৰি আছিলে, কিন্তু আজি আমি দেখা পাইছে বিগত 4 মাহ ধৰি এই বজাৰ ব্যৱস্থাসমূহ বন্ধ হৈ পৰিছে, যাৰ ফলত এই ক্ষুদ্ৰ ব্যৱসায়ীসমূহৰ এক পানী ধাৰা নচৰাৰ অৱস্থা হৈ পৰিছে। যাৰ ফলত আমি আজি চৰকাৰক ইয়াৰ যোগেদি এক বিনম্ৰ অনুৰোধ জনাব বিচাৰিছোঁ যে চৰকাৰসমূহে এই ব্যৱস্থাক লৈ কিবা এটা ভবাটো অত্যন্ত প্ৰয়োজনীয় বুলি ভাবোঁ। প্ৰতিবাদত উত্তাল নিউ গুৱাহাটী বিজি য়াৰ্ড। নো এণ্ট্ৰিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ বিজি ট্ৰাক মালিক সন্থা, বিজি ট্ৰাক ড্ৰাইভাৰ এণ্ড হেণ্ডিমেন এছ'চিয়েশ্যনৰ লগতে নিউ গুৱাহাটী শ্ৰমিক সন্থাৰ। প্ৰশাসনে বিজি য়াৰ্ডত বান্ধি দিয়া নো এণ্ট্ৰিৰ সময়ক লৈ অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে সাব্যস্ত কৰে প্ৰতিবাদ। নো এণ্ট্ৰিক লৈ চৰকাৰক শীঘ্ৰে স্থায়ী সমাধান কৰাৰ দাবী প্ৰতিবাদকাৰীসকলৰ। লগতে এটা চক্ৰই ষড়যন্ত্ৰমূলকভাৱে নিউ গুৱাহাটী বিজি য়াৰ্ডৰ সকলো কাম কাজ আজাৰালৈ নিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে শ্ৰমিকসকলে। ইয়াত আমাৰ যিসকল নিবনুৱা গাড়ী মালিক আছে তেখেতসকলে একোখন গাড়ী ঋণ লৈ হওক বা নিজা ঘৰৰ পৰা পইচা আনি এখন ব্যৱসায়ত নামিছিলে, কিন্তু যোৱা আজি প্ৰায় 2 বছৰৰ পৰা যিটো চৰকাৰে নো এণ্ট্ৰি লগাই দিছে, এই নো এণ্ট্ৰিৰ ফলত আমাৰ 2-2.5 হাজাৰ ট্ৰাক মালিকৰ দুৰ্দশা অৱস্থা হৈছে। লগতে ইয়াত থকা আমাৰ লগত জড়িত চালকসকল, তেওঁলোকৰ পৰিয়াল, আমাৰ বনুৱাসকল, তেওঁলোকৰ লেবাৰসকল আৰু লগতে স্থানীয় যি আমাৰ ইয়াত মানুহ আছে তেখেতসকলে যি দোকান পোহাৰ দি আছিলে, সেই ব্যৱসায়বিলাকো মানে আজি প্ৰায় মৃতপ্ৰায় অৱস্থালৈ গৈ আছে। গতিকে মই ইয়াৰ দ্বাৰা চৰকাৰক এইটো অনুৰোধ কৰিম যে অতি